হ্যালো এভরিওয়ান, কেতিয়াবা আপুনি ভাবি চাইছেনে যে কাৰোবাক বিদায় দিয়াৰ সময়ত আমি গুড বাই বুলিনো কিয় কওঁ? ৰ'ব, গুড বাই মানেনো কি? আগৰ দিনত মানুহে গুড বাই বুলি কৈ কি বুজাইছিল? আজিকালি আমিনো কি বুজাওঁ? আৰু এটা কথা জানেনে? স্কুলনো ক'ৰ পৰা আহিল? শিক্ষানো ক'ৰ পৰা আহিল? ঠিক এনেকুৱা কেইটামান ৱৰ্ড ল'ম আৰু সেই ৱৰ্ডৰ হিষ্ট্ৰী, ক'ৰ পৰা ৱৰ্ডবিলাক আহিল, কেনেকুৱা মিন কৰিছিল, অভাৰ দ্য টাইম চেঞ্জ হৈ ইম্প্ৰভাইজ হৈ আজি কি মিন কৰে, এই ভিডিঅ'টোত তাকে জানিম। চ' প্ৰথমে আহিছোঁ গুড বাইলৈ। গুড বাই একচুৱেলি যেতিয়া ভাষা আৰম্ভ হৈছিল, ইংলিছ লেংগুৱেজটো ডেভেলপ হৈহে আছিল, সেই সময়ত গুড বাই বুলি ক'লে সেই সময়ত বুজোৱা হৈছে বিদায় বেলাত কাৰোবাক গুড বাই কোৱা মানে তেতিয়া গুড বাই বুলি কোৱা নাছিল, তেতিয়া কৈছিল গড বি উইথ ইউ। ঠিক আছে, সেই সময়ত কৈছিল গড বি উইথ ইউ, মানে ভগৱান আপোনাৰ লগত থাকক, ভগৱান আপোনাৰ সহায় হওক, ভগৱান আপোনাক সহায় কৰক, তেনেকুৱা অৰ্থ বুজাইছিল কাৰোবাক যেতিয়া গুড বাই বুলি কৈছিল। সেই গড বি উইথ ইউ অভাৰ দ্য টাইম কি হ'ল গড বি ইউ। তাৰপিছত সেইটো আৰু শ্বৰ্ট হৈ ইভেঞ্চুৱেলি আজি আমি কওঁ গুড বাই বুলি। বুজি পালানে গুড বাইটো ক'ৰ পৰা আহিল? হিষ্ট্ৰী